যোৱা নিশা যোনটো বিতৰ্ক হৈ গ'ল আচলতে আমি একেবাৰে সৰু ল'ৰা আমি বিশেষভাৱে ক'বই নালাগে এইবিলাক কথাত কিন্তু আমিও দুখ পাওঁ এনেকুৱা অবাঞ্ছিত কিছুমান ঘটনা হৈ গ'লে আমাৰো বেয়া লাগে গতিকে যিয়েই নহওক এইখন বিহুৰ বহুত নাম আছে আপোনালোকে হয়তো গম নাপায় আমি যেতিয়াৰ পৰা গান গাইছোঁ তাৰ আগৰ পৰাই কিন্তু আমিও নিবিচাৰোঁ এজন শিল্পী আহি ইয়াত অপমানিত হোৱাটো বা অপমানিত অনুভৱ কৰাটো যিয়েই নহওক ঘটনাক্ৰম যেনেকুৱাই নহওক আপোনালোকে বুজি শুনি সুন্দৰভাৱে অনুষ্ঠানটো আগবঢ়াই নিয়াটোৱে আপোনালোকৰো কৰ্ম আৰু আমাৰো দায়িত্ব গতিকে দুই পক্ষৰ খুব ভাল মিল হৈহে এটা অনুষ্ঠান গঢ় লৈ উঠে কেতিয়াবা শিল্পীজনৰ ভুল হ'ব পাৰে কেতিয়াবা আয়োজকৰো ভুল হ'ব পাৰে মানুহ মাত্ৰেই ভুল হয় কিন্তু সেই বুলি ইয়াৰ পৰা বাৰ্তাটো আমি যাতে বিপৰীত বাৰ্তা এটা নিদিওঁ কাৰণ আপোনালোকেও গম পায় আজিকালি প্ৰতিটো অনুষ্ঠান দেশে বিদেশে মানুহে অনুকৰণ কৰি থাকে মানুহে চাই থাকে গতিকে আমাৰ নিচিনা সৰু সৰু ল'ৰাবিলাক আপোনালোকৰ এনেকুৱা মঞ্চবিলাক টিভিতে দেখা পাওঁ আজি গাবলৈ পাইছোঁ আমাৰ সৌভাগ্য গতিকে আমি টিভিত যদি বিতৰ্কিত কিবা বস্তু এটা দেখোঁ হয় আমি অনুষ্ঠানটোক বেয়া পাম নহয় আমি শিল্পীজনক বেয়া পাম আল্টিমেটলি গোটেই বাৰ্তাটোৱে বিপৰীত হৈ যাব গতিকে আপোনালোকৰ তৰফৰ পৰাও আপোনালোকেও যাতে যোগাত্মক দৃষ্টিৰে গোটেই বস্তুবিলাক চাই আৰু দিগন্তদা আমাৰ একেবাৰে অতি বয়োজ্যেষ্ঠ আমাৰ গুৰুৰ নিচিনা গতিকে তেওঁ যদি মনত দুখ পায় আমাৰো বেয়া লাগে আমি সৰু গতিকে আপোনালোকেও বুজিব আৰু ইমান ধুনীয়া অনুষ্ঠানটো আপোনালোকে গঢ় দি তুলিছে মই নিজে আচৰিত হৈ গৈছোঁ কি ঘটনা হৈ যাব পাৰে মানুহৰ